এতিয়া বিটিচিৰ মাটি আমি কি কৈছো যে যাৰ বাপেকৰ মাটি আমি পুতেকক দিম। আদানী যদি ইয়াত মাটি আছিল আদানীৰ পুতেকে পাব, আৰু আম্বানীৰ যদি ইয়াত আগতে মাটি আছিল আম্বানীৰ পুতেকে পাব। ইয়াত আদানী আম্বানীয়ে মাটিটো লৈ কৰিব কি? কিবা কৰিব খুজিলেতো বেলেগ কথা। ইয়াত কৰাৰ ব্যৱস্থা কি আছে? আজি মোৰ প্ৰথমখন মিটিং দিহিৰাত আছিলে, দ্বিতীয়খন ককলাবাৰী, এতিয়া মই দৰঙাজুলি যাম। পৰিৱেশটো ভাল, বিজেপি খুব ভালভাৱে আগবাঢ়িছে আৰু মই ভাবোঁ যে আমি চৰকাৰ গঠনৰ ওচৰে পাজৰে থাকি যাম। আমিতো UPPLৰ লগতো কণ্টেষ্ট কৰি আছোঁ, BPFৰ লগতো কণ্টেষ্ট কৰি আছোঁ। আমাক UPPLও গালি পাৰি আছে, BPFেও গালি পাৰি আছে, কংগ্ৰেছেও গালি পাৰি আছে, আমিহে কাকো গালি পাৰা নাই। মই ইমান দেৰি ভাষণ দিলোঁ, কাৰোবাৰ নিগেটিভ কথা কৈছোঁ নেকি? UPPL আৰু BPF ভালে, এইবাৰতো চবটো দেখিছে দেখোন মানুহৰ, আপোনালোকে নিজে উৎসাহ দেখিছে। মই কি ক'ম, বেলেগ কোন পাৰ্টিৰ মিটিঙত ইমান উৎসাহ দেখিছে? কংগ্ৰেছক সংখ্যালঘুৱে ভোট দিয়ে, সেইকাৰণে তেওঁ সংখ্যালঘুৰ জেগাতে মিটিং কৰিছে। সংখ্যাগুৰু এৰিয়াত তেওঁ আহিব পৰা কিবা ভয় খাইছে নেকি? হয় কথা নহয়, সংখ্যাগুৰু মানুহখিনিতো বিজেপি, UPPL, BPFৰ মাজতে আছে। গতিকে কংগ্ৰেছক ভোট কোনে দিব? সংখ্যালঘু মানুহখিনিয়ে দিব, বেলেগেতো নিদিয়ে। মই ভাবোঁ যে আমি জিকিম। যোৱাবাৰ আমি UPPLক সমৰ্থন কৰিছিলোঁ, গতিকে যোৱাবাৰ UPPLে জিকোতে তাত বিজেপিৰো কণ্ট্ৰিবিউশ্যন আছিলে। এইবাৰ আমি বিজেপিয়ে নিজে খেলিছোঁ। মই ভাবোঁ যে ককলাবাৰীটো বিজেপিৰে সমষ্টি, ভাল কৰি বিজেপি জিকি যাব। সকলোৱে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা হাতত লৈছে। যদি 20টাতকৈ বেছি চিট পাওঁ তেতিয়া চৰকাৰ আমি কৰিম, কিন্তু অকলে আমি নকৰোঁ। আমি হাগ্ৰামা মহিলাৰীকো মাতিম, প্ৰমোদ বড়োকো মাতিম। বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সময়ত ৰমেন মদাহীক লৈ কিছু বিতৰ্ক হৈছিল। আজি বিতৰ্ক কৰিবলগীয়াটো একো নাই, সকলো ৰাইজে ভাল পায়। আমাৰতো বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ আগতে ছাৰ্ভে কৰে, যাকে ৰাইজে বিচাৰে আমি তাকে প্ৰাৰ্থিত্ব দিওঁ। চব ইয়াতে পাৰ্টিটো তিনিটাই, বিজেপি, UPPL আৰু BPF। ক'ৰবাত নহয় ক'ৰবাততো তিনিটা একে জেগাতে আছে। এতিয়া কংগ্ৰেছে খালি ইয়াত নাই, কংগ্ৰেছক বাদ দি চবেইতো ক'ৰবাত নহয় ক'ৰবাত মিলা মিছা আছে, খালি কংগ্ৰেছে নাই। এইবাৰ আমি কৈছোঁ কি যে আমাৰ চবৰ লগতে ভাল, কিন্তু ভাল থাকিলে নহ'ব, সুশাসন। ইমান মহিলাই অৰুণোদয় পোৱা নাই, ইমান মানুহে ঘৰ পোৱা নাই, পৰিৱৰ্তন এটাটো BTCত লাগে। আমি এইটোৱে চেষ্টা কৰিছোঁ যাতে পৰিৱৰ্তন এটা হ'ব। চৰকাৰ যাৰে নহওক আপোনাৰ সিদ্ধান্ত মতে CM হ'ব, চৰকাৰ গঠন হ'ব, আমি নিশ্চিত। কাৰ সম্ভাৱনা বেছি বুলি ভাবিম? এতিয়াতো জাৰ্নেলিষ্ট এজনকে CM বনাব লাগিব, কাৰণ তেওঁলোকে ইমান সুধি থাকে CMৰ কথাটো। গতিকে মোৰ মন আছে জাৰ্নেলিষ্ট এজনকে CM পাতি দিয়া। এইটোৱে বাৰ্তা দিব কৈছোঁ যে BTRখন এখন সংবেদনশীল জেগা। আমিতো বাহিৰৰ পৰা আহিছোঁ, হুলস্থুল কৰি গুচি যাম, ৰাতি কোনে মাৰটো খাব? সেইকাৰণে মই ইলেকশ্যনটোত কাকো সমালোচনা নকৰাকৈ ভাল পৰিৱেশত খেলিব খুজিছোঁ, যাতে ভাল পৰিৱেশটো ইলেকশ্যনৰ কাৰণে বেয়া হৈ নাযায়। আজি আপোনালোকে চাওক 18 তাৰিখ পালেহি, ক'তোতো কোনো গণ্ডগোল নাই। দুই এটা বিক্ষিপ্ত ঘটনাক বাদ দি সেইটোৱে এটা বিজেপিৰ সফলতা। চবৰ লগতে কৰিম, হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো দুইজনে লগত থাকিব লাগে। মোৰতো দৃষ্টিভংগী যে যদি আমাৰ চৰকাৰ নহয় বাকী দুইজনে আমাৰ লগত থাকিব লাগে। এনেওতো আজিওতো চব NDAতে আছে, হাগ্ৰামাও NDAত আছে এক প্ৰকাৰে, UPPLও আছে, ময়ো আছোঁ। প্ৰথমবাৰ অস্ত্ৰত দপদপনি নোহোৱা নিৰ্বাচন, সেইটোৱে আমাৰ চৰকাৰৰ সফলতা। যিমান আৰ্মছ এমুনেশ্যন আছিল চবটো মই লৈ গ'লোঁ, নতুনকৈ এতিয়া যাতে অস্ত্ৰ নাহে।